Hey guys, প্রথমে আপনি যিকোনো ব্রাউজার ওপেন কৰি লব আৰু তাতে যদি আপুনি সার্চ কৰে indianrailways.gov.in বুলি তেতিয়াহলে আপুনি ভিজিট কৰিব পাৰিব ইণ্ডিয়ান ৰেলৱে যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰিব আৰু মই যে আপোনাক প্ৰভাইড কৰিম ইণ্ডিয়ান ৰেলৱেৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ আপুনি এটা ভিডিঅ চেক কৰিব পাৰিব এটা আপুনি চেক কৰিব পাৰিব যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ লগতে ভ্যাকেন্সি ডিটেইলছ খিনি আৰু পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব কিমানখিনি ভ্যাকেন্সি গান আহিছে নোটিফিকেশন কেনেকৈ এপ্লাই কৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব তাৰ কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব ফাৰ্ষ্টত আপুনি ভিডিঅটো চাই ল'ব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো RRB requirement 2025 ৰ কাৰণে আছে নোটিফিকেশন আৰু তাৰ ডিটেইলছ খিনি আপুনি এইটো ভিডিঅত চেক কৰিব পাৰিব ফাৰ্ষ্টত যেটো ৰিকুৱাৰমেন্ট আছে তাৰ ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন নেম ৰেলৱে ৰিকুৱাৰমেন্ট বৰ্ডৰ পৰা আহিছে নোটিফিকেশনটো যত আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট নেমটো দি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ এণ্ড আদাৰ পোষ্টৰ কাৰণে আছে নোটিফিকেশনটো টোটাল আপোনাৰ ভ্যাকেন্সি দি আছে 2569 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ কৰিব এই ডিটেইলছ আপুনি লাষ্টত চেক কৰিব পাৰিব এপ্লিকেশন যেটো ষ্টাৰ্টিং ডেট হয় 31st October 2025 ৰ পৰা অনলাইন এপ্লিকেশনটো ষ্টাৰ্ট হ'ব আৰু জব লোকেশনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াত হ'ব তো অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি সাৰ্চ কৰে www.indiansrailway.gov.in বুলি তেতিয়াহলে আপুনি ইণ্ডিয়ান ৰেলৱেৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ৰিকুৱাৰমেন্টত যেটো ভ্যাকেন্সি আছে তাতে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে চাই লওক কি এডুকেশনাল কোৱালিফিকেশন লাগিব যদি আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি কোনো ধৰণৰ ডিপ্লোমা যদি কমপ্লিট কৰিছে বা যদি আপুনি ডিগ্ৰী কৰিছে ইন ৰিলেভেন্ট যদি ইঞ্জিনিয়াৰিং ডিসিপ্লিনৰ পৰা আপুনি যদি ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব যেনেকৈ সিভিল ইলেক্ট্ৰিকেল মেকানিকেল বা ইলেক্ট্ৰনিক যদি আপুনি কোনো ধৰণৰ ডিগ্ৰী লৈছে ইঞ্জিনিয়াৰিংত তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে ডেপো মেটেৰিয়েল সুপাৰিনটেনডেন্ট যত আপোনাৰ ডিপ্লোমা বিচাৰিছে বা যদি আপুনি ডিগ্ৰী কৰিছে ইঞ্জিনিয়াৰিংত যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিৰ কাৰণে এলিজিবল হ'ব নেক্সট চাই লওক কেমিকেল এণ্ড মেট্ৰলজিকেল এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে যদি আপুনি বিএসসি কমপ্লিট কৰিছে উইথ ফিজিক্স এণ্ড কেমিষ্ট্ৰি সাবজেক্ট লৈ কিনে মেইন সাবজেক্ট লৈ কিনে তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1st জানুৱাৰী 2025 ৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ্স হলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এপ্লাইৰ কাৰণে আৰু মেক্সিমাম আপুনি 36 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে সেইটো হিচাপত এণ্ড ৰিজাৰ্ভেশ্যন ক্যাটাগৰী হিচাপত আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব পোষ্ট ওয়াইজ আপোনাৰ স্যালাৰি খিনি ডিভাইড কৰি দিয়া আছে সেইখিনি আপুনি চেক কৰিব পাৰিব যদি আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে এপ্লাই কৰে যেটা আপোনাৰ পে লেভেল হয় 6 হ'ব বেসিক পে আপুনি 35400 ৰিসিভ কৰিব লগতে আপোনাৰ 50000 এপ্ৰক্সিমেট মান্থলি হয় লগতে আদাৰ এলাউন্সেছ খিনি থাকিব মান্থলি আপুনি ৰিসিভ কৰিব নেক্সট আপোনাৰ ডেপো তো মেটেৰিয়েল সুপাৰিনটেনডেন্ট পোষ্ট আছে যত আপুনি ৰিসিভ কৰিব যেটো পে লেভেল 6 হয় 35400 স্টাৰ্টিং হ'ব আপোনাৰ যেটো বেসিক পে লগতে এপ্ৰক্সিমেট আপুনি 50000 লগত এলাউন্সেছ খিনি প্লাস হৈ যাব আপোনাৰ পাৰ মান্থত নেক্সট আপোনাৰ কেমিকেল এণ্ড মেট্ৰলজিকেল এছিষ্টেণ্টৰ যেটো পোষ্ট আছে তাতে আপোনাৰ যেটো পে লেভেল 6 হ'ব 35400 ৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ বেসিক পে লগত আপুনি 50000 প্লাস আদাৰ এলাউন্সেছ আপুনি মান্থলি এপ্ৰক্সিমেট পাব ঠিক আছে এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি তো ফাৰ্ষ্টত আপুনি কম্পিউটাৰ বেসড এটা টেষ্ট এটা এটেম্প কৰিব লাগিব ফাৰ্ষ্টত যেটো কম্পিউটাৰ বেসড টেষ্ট হ'ব নেক্সট আকৌ আপুনি কম্পিউটাৰ বেসড টেষ্ট 2 আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড মেডিকেল এক্সামিনেশন হ'ব তো এই চাৰিটা স্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় কমপ্লিট কৰা হ'ব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি তো নোটিফিকেশনটো অক্টোবৰ 2025 ত ৰিলিজ কৰিছে অনলাইন এপ্লিকেশন যেটো হয় এটো ওপেন কৰি দিব আপোনাৰ 31st October 2025 ৰ পৰা আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব আৰু এপ্লাই যেটো লাষ্ট ডেট হয় 30 November 2025 লৈ কিনে আপুনি আপোনাৰ এপ্লিকেশনটো লাষ্ট সাবমিট কৰিব পাৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 500 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউডি বা ওমেন ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি
250 এটা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট প্ৰসেসটো যেটো হয় এটো অনলাইনত কৰিব লাগিব যদি আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰসেসত প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব নেক্সট আপুনি যাব লাগিব ৰিকোয়াৰমেন্ট যেটো পেজ আছে আৰআৰবি পোৰ্টালত আপুনি ৰিডাইৰেক্ট হ'ব আৰু তাতে আপুনি এপ্লাই অনলাইন বাটনটো চেক কৰিব পাৰিব তাতে ক্লিক কৰিব লাগিব ক্লিক কৰি কিনে ফাৰ্স্ট টাইম আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদিকে ফাৰ্স্ট টাইম আপুনি যদি ভিজিট কৰি আছে আৰু যদি ফাৰ্স্টত আপুনি কেতিয়াবা ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়াহলে আপুনি এপ্লিকেশন ফৰ্মটোত যাব আৰু তাতে আপুনি এপ্লিকেশন ফৰ্মটোৰ যেটো ডিটেইলছ আছে ডিটেইলছখিনি আপুনি ফিল আপ কৰিব আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি লগতে ক্যাটাগৰাইজ পেমেন্ট দি আছে এপ্লিকেশন ফি পেমেন্ট কৰি আপোনাৰ ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব নেক্সট এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব আৰু যে আপুনি যিকোনো জবত এপ্লাই নকৰক কিয় যেটো অফিচিয়েল নোটিফিকেশন আছে এটা আপুনি এবাৰ ডাউনলোড কৰি ল'ব এন্ড আপুনি চেক কৰি কিনে এপ্লাই কৰিব যেটো ইম্পৰ্টেন্স লিংকখিনি চাই লওক ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড হয় এই ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে আপুনি ইম্পৰ্টেন্স লিংক লগতে অফিচিয়েল নোটিফিকেশনৰ লিংক মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি এবাৰ ক্লিক কৰি কিনে ডাউনলোড কৰি কিনে আপুনি গোটেইখিনি ইনফৰমেশন এবাৰ চেক কৰি কিনে আপুনি এপ্লাই কৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো